কুইন হাজৰিকা এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁৰ ঘৰ অসমৰ লখিমপুৰ জিলাত। তেওঁ ভালেমান অসমীয়া আৰু হিন্দী ছবিত গান গোৱাৰ লগতে অভিনয়ো কৰিছে। কুইন হাজৰিকাৰ জন্ম 16 অক্টোবৰ 1976 চনত অসমৰ এখন সৰু চহৰ লখিমপুৰত হৈছিল। তেওঁৰ পিতৃ-মাতৃ ক্ৰমে ৰাজ হাজৰিকা আৰু ঊষা গগৈ হাজৰিকা। তেওঁ স্কুলীয়া শিক্ষা লখিমপুৰৰে ছেইণ্ট মেৰিজ হাইস্কুলৰ পৰা সমাপ্ত কৰিছিল। ইয়াৰ পিছত গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সৰুৰে পৰাই সংগীত আৰু নাটকৰ চখ থকা হাজৰিকাই 4 বছৰ বয়সতে তেওঁৰ প্ৰথম প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁ 1996 চনৰ পৰা বৰ্তমানলৈকে সক্ৰিয় হৈ আছে। গায়িকা হিচাপে তেওঁ চিনেমা আৰু সংগীতৰ ভিডিঅ'ত কাম কৰিছে। তেওঁ দূৰদৰ্শন, অল ইণ্ডিয়া ৰেডিঅ', ইউনিচেফ আদিৰ দ্বাৰা প্ৰযোজিত বহু ডকুমেণ্টেৰীতো কণ্ঠ নিগৰাইছে। তদুপৰি DY 365, ফ'কাছ NE, নিউজ লাইভৰ কিছু অনুষ্ঠান সঞ্চালনাও কৰিছে। কুইন হাজৰিকাই 2013 চনত ৰটাৰী য়ং এচিভাৰ এৱাৰ্ডেৰে সন্মানিত হৈছিল। 2010 চনত তেওঁ প্ৰাণ চিনে এৱাৰ্ডৰ শ্ৰেষ্ঠ মহিলা গায়িকাৰ বাবে মনোনীত হৈছিল। তেওঁৰ আৰু সহযোগীসকলৰ দ্বাৰা সৃষ্টি কৰা আৱাজ স্পীক আপ এগেইনষ্ট ছেক্সুৱেল ভায়োলেন্সে বিভিন্ন চিনেমা আৰু সংগীতৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। সংগীত আৰু অভিনয়ৰ জগতত নিজৰ সুকীয়া স্থান গঢ়ি তোলা কুইন হাজৰিকা অসমৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ। তেওঁৰ বহুমুখী প্ৰতিভা আৰু সমাজৰ প্ৰতি দায়বদ্ধতাই তেওঁক কেৱল এগৰাকী শিল্পী হিচাপেই নহয়, এগৰাকী আদৰ্শ ব্যক্তি হিচাপেও প্ৰতিষ্ঠা কৰিছে।